বিধায়ক মানৱ ডেকাই কপালে বিধানসভা এটা প্ৰজন্মক ধ্বংস কৰি দিছিলে ইমান পৰ্যন্ত কৈছিলে যে অসমীয়া ছোৱালীৰ সতীত্ব হৰণ কৰা হৈছিলে ৰাকেশ পালৰ দিনৰ চাকৰি বিনিময় তাতকে বেয়া কথা আছে নেকি আপোনালোকে কওকচোন দাই হাৰিব পাৰিব নেকি কংগ্ৰেছ দলে আজি আপোনালোকৰ আকৌ ৰাকেশ পালৰ ব্যৱস্থা লাগে পেটৰ কামুৰি তাত আকৌ তেওঁ ৰাকেশ পালৰ নিচিনা ব্যৱস্থা লাগে ইটোৰ পাছত সিটো অকাট্য যুক্তিৰে থকা হলকা কৰিলে কংগ্ৰেছ আজি মোৰ ঘৰৰ ওচৰৰ ল'ৰা এটা যদি কংগ্ৰেছৰ দিনত চাকৰি পাইছিলে তেতিয়া বু বাবা কৰিছিলে কোনো খবৰ ল'ব যোৱা নাছিলে আজিৰ দিনত যদি বিজেপিৰ দিনত এটা চাকৰি পাইছে এছিএছে যে গাঁৱৰ মানুহে ৰভা দি ভোজ খায় যে জানে যে এই ল'ৰাটোৱে মেধাৰ ভিত্তিত পাইছে আৰু আপোনালোকে কয় নীতি দুৰ্নীতিৰ কথা আপোনালোকৰ মুখত শুভা পায় নেকি মানৱ ডেকাৰ যুক্তিৰ সন্মুখত নীৰৱ নিতাল বিৰোধী সেই ব্যৱস্থাটোৱে কেৱল পইচাত চাকৰি দিয়া নহয় এটা প্ৰজন্মৰ আশা ভৰসা শেষ কৰি দিছিলে এটা প্ৰজন্মৰ আশা ভৰসা শেষ কৰি দিছিলে কোনো মেধা সম্পন্ন যুৱক যুৱতীয়ে চাকৰি পোৱাৰ আশাই নাইকিয়া হৈ গৈছিলে বিপ্লৱ শৰ্মা আয়োগৰ সপক্ষত যুক্তি দাঙি ধৰি বিধায়কগৰাকীয়ে কয় যে তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিনত চাকৰিৰ বেপাৰ চলিছিল কংগ্ৰেছ দল দুৰ্নীতিৰ পৃষ্ঠভাগ তেওঁলোকে জানিবই লাগে বাৰেপতি মুখ্যমন্ত্ৰী মহোদয় সেইদিনাখনো কৈছে যে বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন মই সদনত এই কাৰণে দিব বিচৰা নাছিলো যে তাতে তৰুণ গগৈ ডাঙৰীয়াৰ গোটেই কুকীৰ্তিখিনি জল পটপট কৈ আছে কোনে ডিমাণ্ড কৰিলে কোনে হেঁচা প্ৰয়োগ কৰি এখন প্ৰতিবেদন ইয়াত দাখিল কৰিবলৈ বাধ্য কৰিলে আমাৰ বিৰোধী দলৰ দলপতিগৰাকী কংগ্ৰেছ দলক এটা বেয়া দল বুলি অভিহিত কৰি মানৱ ডেকাই কয় আগতে কংগ্ৰেছত থকাৰ বাবে মোক মাফ কৰে একদম মই আছিলো কংগ্ৰেছত মাফ কৰি দিয়ক মই ইমান বেয়া দলটোত আছিলো আপুনি কিয় মই মানি ললো ন আছিলো কংগ্ৰেছত আমি চাকৰি দিয়াত নাছিলো মুঠতে বিধায়ক মানৱ ডেকাৰ উদ্দান্ত ভাষণে 15 মিনিট ধৰি নিস্তব্ধ কৰি দিলে বিৰোধী তাৰ পিছত বাহিৰত এতিয়া কথাটো এনেকুৱা যে কংগ্ৰেছ দলৰ অসুবিধাটো ক'ত কংগ্ৰেছ দলৰ অসুবিধাটো বৰাৰ লগত গগৈৰ কাজিয়া গগৈৰ লগত শইকীয়াৰ কাজিয়া শইকীয়াৰ লগত হুছেইনৰ কাজিয়া হুছেইনৰ লগত বৰদলৈ কাজিয়া এই কাজিয়াৰ পাকচক্ৰত গৈ এতিয়া বিপ্লৱ শৰ্মা আয়োগখনো তেওঁলোকৰ কাৰণে ৰাজনীতিৰ বিষয়বস্তু হৈ পৰিছে আমাৰ কাৰণে ৰাজনীতিৰ বিষয়বস্তু না আমাৰ একদম ক্লিয়াৰ কোনোবা সদস্যই কয় যে মুখ্যমন্ত্ৰীক টানিব লাগে আৰে আপোনালোকৰ শত্ৰুজনক মাৰিবলৈ আছে মাৰক না কাৰণডাল আমাৰ মুখ্যমন্ত্ৰী বুকুৰে ভেদ হৈহে যাব লাগিব এটা বিপ্লৱ শৰ্মা আয়োগৰ ৰিপৰ্টত মুখ্যমন্ত্ৰীৰ নাম নাই বোলে 15টাকে পোষ্ট তেওঁ দিছিলে শুনক আপোনালোকে বহুত কথা নেজানে এই মুখ্যমন্ত্ৰীজন কংগ্ৰেছৰ দিনত থাকোঁতে লাখ লাখ হাজাৰ হাজাৰ চাকৰি নিকা পদ্ধতিৰে টেটৰ দ্বাৰা দিছিলে যদি তেওঁ লিষ্ট ভৰাই চাকৰি দিলেহেঁতেন তেতিয়া মেধাৰ ভিত্তিত নিযুক্তি প্ৰক্ৰিয়া তেতিয়া কেতিয়াও নকৰিলেহেঁতেন আজি মুখ্যমন্ত্ৰী মহোদয় বেয়াও পাই মই সুধি লোৱা নাই মই নিজে সাক্ষী আছিলো মুখ্যমন্ত্ৰী মহোদয় আৰু তৰুণ গগৈ ডাঙৰীয়াৰ মাজত কাজিয়াৰ আন এটা কাৰণ আছিলে মেধাৰ ভিত্তিত নিযুক্তি দিয়া যেতিয়া সৰ্বশিক্ষাৰ অধীনত মুখ্যমন্ত্ৰীয়ে দিল্লীত গৈ লিডাৰশ্বিপত লগ কৰিছিলে সেই সময়ত কপিল সিব্বল ডাঙৰীয়া কেন্দ্ৰীয় মন্ত্ৰী আছিলে মই আছিলো প্ৰায় 20,000 পোষ্ট টেটৰ অধীনত চেংচন দিবলৈ সেই সময়ত কপিল সিব্বল ডাঙৰীয়াক অনুৰোধ জনাই চেংচন কৰি আনিছিলে আৰু তাতে ক্ষুণ্ণ হয় যে কিয় এমএলএ মন্ত্ৰীৰ জৰিয়তে মই দিব নোৱাৰিম বুলি তৰুণ গগৈ ডাঙৰীয়াই সোণাপুৰৰ ৰাজহুৱা সভাত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৈছিলে ৰেকৰ্ডত আছে আপোনালোকে চাব পাৰে আজি সেইজন মুখ্যমন্ত্ৰীৰ ওপৰত কুৱেশ্যন কৰে ব্যুৰ ৰিপৰ্ট লখিমপুৰ